ৰাজ্যত চলি থকা জনজাতিকৰণক লৈ যি আন্দোলন হৈ আছে উজনিৰ পৰা নামনিলৈ ছয় জনগোষ্ঠীৰ আন্দোলন অব্যাহত ৰাখিছে এই আন্দোলনে বিজেপিক হলঠেকত পেলাব নেকি আগন্তুক সময় বিশেষকৈ নিৰ্বাচন সকলো নিৰ্বাচনক লক্ষ্য কৰি লৈছে আগন্তুক নিৰ্বাচনত কি প্ৰভাৱ পৰিব এই লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনজাতিকৰণৰ আন্দোলনত বিজেপিৰ সদস্যও আছে ছয় জনগোষ্ঠীৰ আন্দোলনত বিজেপিৰ সমৰ্থক আছে বিজেপিয়ে ছয় জনগোষ্ঠীৰ আন্দোলনক কৰিব দিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে বিজেপি জনজাতিকৰণৰ সপক্ষত সেই আগন্তুক নিৰ্বাচনত জনজাতিকৰণৰ ইস্যুৱে বিজেপিক লোকচান নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মুঠৰ ওপৰত আন্দোলনো কৰিছে বিজেপিৰ সদস্য বুলিও কৈছে লোকচান নকৰে বুলিও কৈছে কি ধৰণে আচলতে কি হৈছে একমাত্ৰ মুখ্যমন্ত্ৰীয়ে গম পাইছে সেই জনগোষ্ঠীখিনিতো বিজেপিয়ে ভৰি আছে আজি যে কোনোবা আন্দোলনতো গৈছে তাতো বিজেপিৰ মেম্বাৰ সকলো আন্দোলনত গৈছে এইখিনিতো কোনো কংগ্ৰেছৰ আন্দোলন নহয় ইয়াত যদি আপোনালোকে এজন এজন মানুহক কথা পাতে দেখিব তাৰ 90% মানুহে বিজেপিক ভোট দিয়া মানুহ কাৰণ এই দাবীবিলাক আমিও সমৰ্থন কৰোঁ আমিতো এইবিলাক দাবীৰ বিৰোধিতা নকৰোঁ বিজেপিয়ে মুকলিভাৱে আমাৰ দলৰ সদস্যসকলক কৈ থৈছে যে আপোনালোকে আন্দোলনত অংশগ্ৰহণ কৰিব বিজেপি তাৰ মাজতেই এজন বিৰোধীয়ে কি জনজাতি কাক জনজাতিকৰণ কৰি থৈ গ'ল সেই লিষ্টখন সুধিলে হ'লতো তৰুণ গগৈ অসমৰ 15 বছৰৰ মুখ্যমন্ত্ৰী তেওঁৰ দিনত তেওঁ কাক জনজাতিকৰণ কৰিলে তালিকাখন দিলে হ'লতো সাংবাদিকসকলক কথা পাতিলে কি হ'ব সাংবাদিকেতো ভোট নিদিয়ে ভোট দিব মানুহে আৰু মানুহে জানে যে দীঘলীয়া 15 বছৰ কালত কাকো তেওঁ জনজাতিকৰণ কৰা নাই আমিতো বহুত কৰি আছো মেডিকেল এডমিশন সিট ৰিজাৰ্ভেশন আমি যিমান কৰিছো কংগ্ৰেছে তাৰ তুলনাত আপোনালোকে কংগ্ৰেছক খুদিব যে মৰাণ ৰাইজৰ কাৰণে আপোনালোকে কি কৰিছিল 15 বছৰ মটক ৰাইজৰ কাৰণে আপোনালোকে কি কৰিছিল আজি চাউলুং সুকাফাৰ নামত এখনো শিক্ষানুষ্ঠান নিৰ্মাণ নকৰিলে আজি বিজেপিয়ে ইউনিভাৰ্চিটি এতিয়া তেখেতৰ নামত কৰিব গৈ আছে যে বিজেপিৰ দিনত প্ৰত্যেকটো জনগোষ্ঠীয়ে ন্যায় পাইছে সেইকাৰণে বিজেপি শক্তিশালী চিন্তাৰ কোনো কাৰণ নাই বহুত ভোটত বিজেপি জয়লাভ কৰিব